আৰু এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে অহা 10 ডিচেম্বৰ তাৰিখে অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত নতুনকৈ সোমাই দিব কেইখনমান আঁচনিৰ টকা। অহা 10 ডিচেম্বৰ তাৰিখে অসম চৰকাৰে নতুনকৈ কোন কেইখন আঁচনিৰ টকা মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ইণ্ডিয়া টুডে এনিৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে মহিলাসকললৈ কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত প্ৰতি মাহৰ 10ম দিনটোক পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে প্ৰতিষ্ঠা কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে সমগ্ৰ ৰাজ্যৰ আৰ্থিকভাৱে বঞ্চিত পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে অহা 10 ডিচেম্বৰ তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে নিশ্চিত কৰিছে। তো অহা 10 ডিচেম্বৰ তাৰিখে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ লগতে আৰু কেইখনমান আঁচনিৰ টকা নতুনকৈ লাখ লাখ মহিলা তথা দুখীয়াৰ বেংক একাউণ্টত সোমাই দিব। অসম চৰকাৰৰ ঘোষণা অনুযায়ী অহা 10 ডিচেম্বৰ তাৰিখে অসমৰ 43,80,741 গৰাকী দুখীয়াৰ বেংক একাউণ্টত সোমাই দিব এই কেইখন আঁচনিৰ ধন। তো কোন কেইখন আঁচনিৰ টকা অহা 10 ডিচেম্বৰ তাৰিখে লাভ কৰিব এতিয়া আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তেতিয়া আপোনালোকক আঁচনিবোৰৰ নাম এটা এটাকৈ জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনিবোৰৰ ভিতৰত প্ৰথম আঁচনিটো হ'ল ইন্দিৰামেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াক অহা 10 ডিচেম্বৰ তাৰিখে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ 1250 টকাকৈ সোমাই দিব। এই দুইখন আঁচনিৰ উপৰিও অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় প্ৰতিবন্ধী পেঞ্চন, বিধৱা পেঞ্চন আৰু বৃদ্ধ পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই অহা 10 ডিচেম্বৰ তাৰিখে নতুনকৈ লাভ কৰিব টকা। এইবোৰ আঁচনিৰ ভিতৰত আপোনাৰ নাম কোনখন আঁচনিত অন্তৰ্ভুক্ত হৈ আছে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই, ধন্যবাদ।